বসন্তী লুক চাব পাৰে কেনেকৈ হৈ আছে আজি। চ' হেল্ল' গাইজ, গুড মৰ্ণিং। আৰু আজি হৈছে 15 আগষ্ট, মানে স্বাধীনতা দিৱস, ইণ্ডিপেণ্ডেন্স ডে। আৰু মই আজি ব্লগছটো বিচনাৰ পৰাই আৰম্ভ কৰিছোঁ, ৰাতিপুৱা শুয়ে উঠিয়ে। আৰু আপোনালোকে নেক্সট ব্লগত চাইছিলে য'ত আমাৰ কিবা কিবি কাম অকণ থাকি গৈছিলে, সেইবোৰো কৰিব আছে। আৰু আজি হৈছে স্বাধীনতা দিৱস, চ' শুই উঠি মজাকৈ একদম গা পা ধুই মেলি, লগতে মোৰ বাইকটোও বহুত দিন হ'ল ধোৱা নাই, 1 মাহমান হৈ গ'ল। চ' আজি বাইকটো পুৰা চাকাচাক কৰিম, আৰু লগতে ফ্লেগ শ্লেগ লগাই স্বাধীনতা দিৱস কেনেকৈ আজি যায়, গোটেই দিনটো স্বাধীনতা দিৱস পালন কৰি গোটেই দিনটো কেনেকৈ যায় আজি আপোনালোক সেইটোৱে দেখাম। চ' আহক আমি ব্লগছটো আৰম্ভ কৰোঁ। আৰু আপোনালোকে যদি ব্লগাৰ চেনেলত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, আৰু লগতে ভিডিঅ'টো এটা লাইক কৰি দিব। চ' আহক আমি ব্লগছটো আৰম্ভ কৰোঁ। ৰ'ব গাইজ, আপোনালোককতো শুভকামনা দিব থাকিয়েই গ'ল। হেপী ইণ্ডিপেণ্ডেন্স ডে গাইজ, আৰু স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। লৈ দোস্তটো আমাৰ উঠি মেলি একদম গা পা ধুই পূৰা একদম খানা চানা খাই মেলি ৰেডি হৈ গ'লোঁ। আৰু আপোনালোকে এইফালে চাব পাৰে, বাইকটো ইয়াতে আছে, বাইকটো চাইকেলটো লৈ গ'ল স্কুলত গৈ ফ্লেগ হোষ্টিং কৰি আহিলে। এয়া পতাকা লগাই থৈছে, বাইকটো এনেকুৱা আছে। আৰু গাইজ এটা বহুত ডাঙৰ প্ৰব্লেম হৈ গ'ল, প্ৰব্লেম মানে কি, পূৰা বৰষুণ চাব পাৰে, পূৰা বতৰ বেয়া, একেবাৰে বৰষুণত অৱস্থাই নাইকিয়া কৰিছে। এতিয়া কি কৰিম বুজি পোৱা নাই। বৰষুণটো কমিলেহে আমি অলপ পতাকা চতাকা লগাই পেলাই ওলাব পাৰিম ঘৰৰ পৰা। চাব পাৰে একদম বাইকটো এনেকুৱা ৰখা আছে। চ' গাইজ আহক আমি বৰষুণটো ৰখালৈকে ৱেইট কৰোঁ। বতৰো ডাউন আছে পূৰা, এইফালে একদম পূৰা পতাকা চতাকা লগাই দিছোঁ। পিছফালে লগাবলৈ জেগা নাই কাৰণে এনেকৈ আগফালে দি লগাই দিছোঁ। আৰু এয়া চাব পাৰে আমি নুমলীগড়ত আছোঁ। বসন্তী লুক চাব পাৰে কেনেকৈ হৈ আছে আজি। চ' গাইজ আমি ঘৰ আহি পাই গ'লোঁ। আৰু এয়া চাব পাৰে আমাৰ ভাইটি, আৰু এইটো আমাৰ এতিয়া কুৰাবাৰী তিনিআলি চাই লওক। আৰু 4 লাইনৰ পিছত এইকেইটা একোৱেই নাথাকিব, আমাৰ ঘৰো নাথাকে, চব উৰি যাব একেবাৰে। 4 লাইন যেতিয়া হ'ব, 4 লাইনটো হ'ব, পিছত জোখমাখ হৈ গ'ল, আমাৰ ঘৰ একেবাৰে গ'ল পূৰা বেকলৈকে। দেখাম বাৰু কেতিয়াবা নেক্সট বেলেগ ব্লগছত কিমান কি গৈছে, কিমান দূৰলৈকে। এইফালে 4 লাইনত এইটো ছাইডটো অকণমানো নাযায়, এই ছাইডটোৱে ৰাস্তাৰ ৰোডটোৰ এইপাৰৰ পৰা চব যাব 4 লাইনত। চব ভাবক, আমাৰ ঘৰটোতো বেছি নাই ন মাটি, এনেকা বেক ছাইডটো গোটেই গুচি গৈছে।